এটা ইনসিডেন্ট হৈছিলে আৰু এজন ল'ৰা ইতিমধ্যে মৃত্যু হৈছে। আপোনালোকে খুব তৎকালে আপোনালোকে 24 hours নহ'লে আপোনালোকে ভালেমানখিনি মানুহ পিকআপ কৰিছে। আপোনালোকে জানিব বিচাৰিম আৰু কিমানজনমান পিকআপ কৰিছে আপোনালোকে? হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি, আৰু মানুহজন যিজন ভিক্টিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। সেই 10জন আপোনাৰ য'ত চন্দননগৰত বিহু হৈছিলে সেইখিনি তাৰে লোকেলিটি নে বেলেগ বেলেগ জেগাৰ? ওচৰ পাজৰৰে ল'ৰা, প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। আপোনাৰ তাতে কোনোবা মাইনৰ আছে নেকি? এতিয়ালৈকে পোৱা নাই আমি। আৰু কিবা আপোনালোকে ইনফৰমেশ্যন পাইছে যে 10জন পিকআপ কৰিছে আৰু কোনোবা আছে নেকি কিবা সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় ধৰিব। নিশ্চয় হয়। ধৰিব পাৰিব। হয়।